টকা দিয়ক চাকৰি লওক উন্মোচিত হৈছে চৰকাৰী চাকৰিৰ আন এখন মুকলি বজাৰ বিজ্ঞাপন নোহোৱাকৈ চাকৰিৰ নামত কোটি টকাৰ বেপাৰ তৃতীয় বৰ্গৰ একোটা চাকৰিৰ দাম উঠিছে 8 লাখ টকালৈকে এইগৰাকী বিজেপি নেত্ৰী মুন ইংটিপি বিজেপি নেতা মন্ত্ৰীৰ হৈতে হততে ফটো দেখিবলৈ পোৱা মুন ইংটিপি আসাম হিলছ স্মল স্কেল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ সঞ্চালিকা চৰকাৰী চাকৰি দিয়াৰ নামত এই মুন ইংটিপিয়ে এজেণ্টৰ হতুৱাই বহু নিবনুৱা যুৱকৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা যাৰ বাবে এই অভিযোগ উত্থাপন হোৱাৰ পাছত 2023 চনৰ মে মাহত ভাৰতীয় জনতা পাৰ্টিৰ পৰা বহিষ্কাৰো কৰা হৈছিল একেটা অভিযোগতে জেল হাজতলৈও যাবলগীয়া হৈছিল মুন ইংটিপি কিন্তু জেলৰ পৰা ওলোৱা পাছত 2024 চনৰ মাৰ্চ মাহত পুনৰ বিজেপি দলে আকোৱালি ললে চাকৰিৰ নামত প্ৰবঞ্চনাৰ জালমেলা এইগৰাকী নেত্ৰীক কেৱল এয়াই নহয় প্ৰদান কৰা হল AHSIDCৰ সঞ্চালিকাৰ দৰে পদো এগৰাকী মুন ইংটিপিৰ বিৰুদ্ধে পুনৰ হৰব হৈ পৰিছে ভুক্তভোগী কিছুমান ফৰেষ্টৰ বোলে মাষ্টাৰ ৰুল কেজুৱেল কিছুমানক LDA কিছুমানক এগ্ৰিগেশ্যন কিছুমানক এই চেৰিকালচাৰ তেনেকৈ প্ৰত্যেকজনৰ কাৰণে বেলেগ বেলেগ তাৰমানে অকল এটাত নহয় সেইকাৰণে ভুক্তভোগীসকলে এইটো বিচাৰিছে যে ঠিক আছে কিবা কাৰণত চাকৰি দিব পৰা নাই ঠিক আছে আমি বেয়া নাপাওঁ কিন্তু আমাৰ প্ৰাপ্য ধন আমাৰ টকাটো আপোনালোকে ঘূৰাই দিলে আমি একো বেয়া নাপাওঁ বুলি সেইটো বিচাৰিছে তাক বছৰ বছৰ ঘূৰাই আজিলৈকে টকাটো ঘূৰাই নিদিলে সেইকাৰণে আজি তাৰিখত সোশ্যাল মিডিয়াত তথা ৰাজহুৱা আহিবলগীয়া বাধ্য হোৱা কাৰণ সেইটোৱেই যে মুন ইংটিপিৰ কাৰণে মই নিজৰ পৰা আৰম্ভ কৰি টিমে তাই ইমেজটো বেয়া কৰিবৰ কাৰণে নহয় তাইক অসন্মান কৰাৰ কাৰণে নহয় বাধ্যত হৈ আহিছোঁ আমি কি এইটো ক'বলৈ কি আমাৰ ভাল লাগিব নেকি যে এই মাইকীজনী বেয়া এই মাইকীজনী ভাল কি আমাক ভাল লাগিব নেকি আমাকো ভাল নালাগে মহিলাজনী আমাৰ কাৰ্বি মহিলা এজনী আগুৱাই গৈ আছে আমি তাক কিয় তাৰ প্ৰতি আমি কিয় হিংসা কৰিম হিংসা কৰাটো বাদে দিয়ক আমি আশীৰ্বাদে দিম কিন্তু আজি এজনৰ পৰা নহয় বহুতজনৰ পৰা লাখ নহয় কোটি টকা কোটি টকাৰ যদি হিচাপ কৰে কোটি টকাৰ ওপৰত আছে অভিযোগ অনুসৰি চাকৰি দিম বুলি 2021-22 চনতেই টকা লৈ আজি পৰ্যন্ত চাকৰি দিয়াটো দূৰৰে কথা চাকৰিৰ বাবে প্ৰদান কৰা টকাও উভতাই দিয়া নাই শুনক ভুক্তভোগী শ্যাম সোণাৰ নামৰ এই যুৱকজনৰ মুখেৰেই মই 2022 চনত মুন ইংটিপি কাৰ্বি আংলঙৰ মুন ইংটিপিক মই 9 লাখ টকা দিছিলোঁ চাকৰি হ'ব বুলি পেলাই কিন্তু এতিয়ালৈকে কোনো হোৱা নাই আৰু মইতো তাক এনেকৈতে নাজানিছিলোঁ মোৰ বন্ধু আছে বলৰাম চেত্ৰী সিও দিছে পইচা সি ৰাজেশ চাকমা বুলি এজন অৰুণাচলৰ মানুহৰ লগত তাৰ জান পেহচান আছিল চিন্তা নাছিল সি তাৰ এই যে মুন ইংটিপিৰ লগত মুন ইংটিপিৰ এজেণ্ট আমাৰ পৰা পইচা উঠাই পেলাই সি মুন ইংটিপিক দিছে আৰু মই তেতিয়া প্ৰথমে আমি 5 লাখ টকা দিছোঁ মই আৰু তাৰতো এগ্ৰিমেণ্ট পেপাৰ আছে তাৰপিছত সি কৈছিল যে বাকী পইচাটো চাকৰি হোৱাৰ 1-2 দিনৰ ভিতৰত দিলে হ'ব এপইণ্টমেণ্ট পেপাৰ পোৱাৰ পিছত দিলে হ'ব বুলি কৈছিল কিন্তু তাৰ মোটামুটি 6-7 মাহৰ পিছত সি কৈছে যে চাকৰিটো হৈ গ'ল তহঁত পইচা লৈ আহিবি আমি সকলোৱে পইচা লৈ গ'লোঁ যোৱাৰ পিছত কোনো এগ্ৰিমেণ্ট নাই আৰু চাকৰি হৈ গ'ল পইচাটো লৈ আহা মই গৈ পেলাই এপইণ্টমেণ্ট আনিম বুলি বোলে আমাৰ পৰা পইচা লৈছে তাৰপিছত আজি হোৱা নাই কালি হোৱা নাই এতিয়া 2025 পাই গ'ল আৰু আমি পইচা বিচাৰিলে আমাকে ধমকি দিয়ে কোনো পইচাৰ কোনো কথাই নাই আৰু এইটো ৰাজেশ চাকমা যিটো আমাৰ এজেণ্ট আছিল এইটোতো আমাক সকলোতে ব্লক কৰি থৈছে আমি তাৰ ঘৰতো গৈছিলোঁ একবাৰ কোনো আহি পেলাই এই কেছ দিম হেন দিম টেন দিম বুলি কৈছে কিন্তু এতিয়া সিও পলাই গ'ল একেই দশা বলৰাম চেত্ৰী নামৰ যুৱকজনৰো 329017427115 নম্বৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ বেংক একাউণ্টত 5,80,000 টকা জমা কৰিছিল বলৰাম চেত্ৰী নামৰ যুৱকজনে সৰ্বমুঠ 6,40,000 টকা চাকৰিৰ নামত এইজন ৰাজেশ চাকমা নামৰ এজেণ্টৰ হাতত জমা দিছিল বলৰামে তাৰ পৰৱৰ্তী সময়ত কি হ'ল শুনক বলৰাম চেত্ৰীৰ মাতৃৰ মুখেৰে
পইচা দিয়াৰ লগে লগেতো কৈছে পাব বুলি এই CM পৰা মোৰ চিনাকি আছে মই দিব পাৰিম বুলি কৈছে চাকৰিটো দিব পাৰিম বুলি কৈছে পাৰিম বুলি কৈছে তাৰপিছত গৈ দিব নোৱাৰিলে চাকৰিটো পইচাহে ৰিটাৰ্ণ দিম বুলি কৈছে এটা চেকটো দিছে চাকৰি দিব নোৱাৰি চেক মানে পইচাহে ৰিটাৰ্ণ কৰিম বুলি কৈছে পইচা ৰিটাৰ্ণ দিম বুলি কৈছে তাৰপিছত চেক দিছে চেক কাৰ নামত চেকটো আছে নেকি বাইদেউ আপোনালোকৰ আছে চেকটো মোৰ নামত দিছে দেখাব নেকি চেকটো চেকটো কাৰ নামত আছে এইটো মোৰ নামত লীনা ইংটিপি নামত দিছে আৰু চেকটো কাৰ হয় চেকটো কাৰ হয় মুন ইংটিপিয়ে দিছে আচ্ছা চেক হয় চুহি কৰিছে চেকটাটো কিমান দেখিছে এমাউণ্টটো কিমান 6,40,000 তাৰপাছত আপোনালোকে পইচা ওলালে নেকি পইচা ওলাব পোৱা নাই প্ৰথম দিব গৈছে পইচা নাই আৰু তাৰপিছত ছেকেণ্ড টাইম দিব গৈছে পইচাটো আছে তাৰপিছত মেনেজাৰক দি পেলাই এইটো মেনেজাৰটো মুন ইংটিপিৰ কাৰণে ফোন কৰি পেলাই এই মালিকটো দিব নালাগে বুলি ক'লে বোলে মোক আমাৰ কাৰণে পইচা দিয়া নাই বেংকৰ পৰা ওলাব দিয়া নাই এনে অভিযোগৰ সমান্তৰালকৈ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এটা বিশেষ কল ৰেকৰ্ডিং কাৰ্বি ভাষাত এই কল ৰেকৰ্ডিংটো ভুক্তভোগী লাংকি তেৰণ আৰু মুন ইংটিপিৰ এই কল ৰেকৰ্ডিংটোতে মুন ইংটিপিয়ে স্পষ্টকৈ কৈছে প্ৰভাত চন্দ্ৰ তাৰুৰ নাম মুন ইংটিপিৰ ভাষ্য মই প্ৰভাত চন্দ্ৰ তাৰুকো পইচা দিব লাগিব 6,65,000 no. Dari lo ngasih top 7 lakh mati ke thon dan ho. Pasal poisa ke ti hang nam lo thera Prabhat Chandra Taru phang tinang ko ngi mati. Kalang la. এতিয়া প্ৰশ্ন হৈছে কোন এই প্ৰভাত চন্দ্ৰ তাৰু চাকৰিৰ নামত তোলা টকাৰ ভাগ পোৱা প্ৰভাত চন্দ্ৰ তাৰু চৰকাৰ বা প্ৰশাসনৰ ভিতৰৰ মানুহ নেকি অৱশ্যে এই কথা স্পষ্ট কৰিব পাৰিব মুন ইংটিপিয়েহে কিন্তু এতিয়ালৈকে উত্থাপিত অভিযোগ সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰিছে মুন ইংটিপিয়ে প্ৰশ্ন হৈছে কেনেকৈ ইমান মুকলিকৈ চৰকাৰী চাকৰিৰ বেহা মেলিব পাৰিছে মুন ইংটিপিয়ে কাৰ সাহসত মুকলিকৈ চলাই গৈছে চাকৰিৰ ৰমৰমীয়া বেহা কাৰ্বি পাহাৰত কি হৈছে এবাৰ চকু মেলি চোৱাৰ অনুগ্ৰহকণ কৰিবনে বৰমূৰীয়াসকলে ভিডিঅ' জাৰ্নেলিষ্ট গৌৰৱ বৰুৱাৰ সহযোগত অৰিন্দম বুঢ়াগোহাঁইৰ প্ৰতিবেদন দ্য ক্ৰছ কাৰেণ্ট